Hello everyone, welcome back to our channel 5 Minute Current Affairs. আজি আমি ইন্ডিয়া আৰু মালদ্বীপৰ হিষ্টৰিকেল ৰিলেশ্যন আৰু ৰিসেন্টলি হোৱা কিছুমান ডেভেলপমেন্টৰ বিষয়ে আলোচনা কৰিম। ইন্ডিয়া আৰু মালদ্বীপৰ মাজত আমি এক ডিপ ৰুটেড হিষ্টৰিকেল, কালচাৰেল আৰু ইকনমিক কানেকশনছ দেখিবলৈ পাওঁ। 1966 চনত মালদ্বীপে ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰে আৰু তাৰ পিছৰ পৰা এই দুইখন দেশৰ মাজত ডিপ্লমেটিক ৰিলেশ্যনছ এষ্টাব্লিছ হয়। সেই সময়ৰ পৰাই ভাৰতে মালদ্বীপৰ উন্নয়নৰ মুখ্য ভূমিকা পালন কৰি আহিছে। ইনফেক্ট ইণ্ডিয়া ৱাজ ওৱান অফ দ্য ফাৰ্ষ্ট কাণ্ট্ৰিজ টু ৰিকগনাইজ দেয়াৰ ছভাৰেনিটি। ৰিচেণ্টলি ইণ্ডিয়া আৰু মালদ্বীপৰ মাজত কিছুমান গুৰুত্বপূৰ্ণ ডেভেলপমেণ্ট হোৱা আমি দেখিবলৈ পাওঁ। মালদ্বীপে ইণ্ডিয়াক 28টা আইলেণ্ড ট্ৰেন্সফাৰ কৰে ফৰ দেয়াৰ ডেভেলপমেণ্ট। ইয়াৰ লগত কিছুমান ষ্ট্ৰেটেজিক আৰু ইকনমিক ইমপ্লিকেশ্যনছো জড়িত হৈ আছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে ইণ্ডিয়াৰ প্ৰেজেন্স সেই অঞ্চলটোত ইনক্ৰিজ কৰা আৰু টুৰিজম এনহেন্স কৰা। লগতে প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ চেৰেমনীত ভাৰতত উপস্থিত হৈ প্ৰেছিডেণ্ট মহম্মদ মইজুৱে এই দুইখন দেশৰ সম্পৰ্কৰ গুৰুত্ব কিমান সেইটো পুনৰবাৰ নিশ্চিত কৰিছে। কিন্তু এই সম্পৰ্কত কিছু সমস্যাও আছে। মালদ্বীপত চাইনাৰ বৃদ্ধি হৈ অহা প্ৰভাৱ, বিশেষকৈ ৰোড এণ্ড বেল্ট ইনিচিয়েটিভৰ আণ্ডাৰত ভাৰতৰ বাবে এক চিন্তাৰ কাৰণ হৈ পৰিছে। লগতে মালদ্বীপ আৰু চাইনাৰ এই বৃদ্ধি হৈ অহা সম্পৰ্কই ডেথ ট্ৰেপৰ আশংকাও সৃষ্টি কৰিছে, যিয়ে এই অঞ্চলত ভাৰতৰ পৰম্পৰাগত প্ৰভাৱ হ্ৰাস কৰিব পাৰে। ইণ্ডিয়া মালদ্বীপৰ কাৰণে এক গুৰুত্বপূৰ্ণ অংশীদাৰ হৈ আহিছে ফৰ প্ৰভাইডিং মিলিটাৰী এছিষ্টেন্স, ইকনমিক এইড আৰু ডিজাষ্টাৰ ৰিলিফৰ ক্ষেত্ৰত সহায় আগবঢ়াইছে। নেইবাৰহুড ফাৰ্ষ্ট পলিচিৰ আণ্ডাৰত ইণ্ডিয়াই নিশ্চিত কৰে যে ইণ্ডিয়া মালদ্বীপৰ বাবে এক প্ৰাইমেৰী এলাই হৈ সদায় থাকিব। জইণ্ট মেৰিটাইম এক্সাৰচাইজ, ডিফেন্স কৰ্পৰেশ্যন, এই এগ্ৰিমেণ্টসমূহো এই ষ্ট্ৰেটেজিক ৰিলেশ্যনশ্বিপৰে এটা পাৰ্ট। এট দ্য এণ্ড এইটোৱে ক'ব পাৰি যে ইণ্ডিয়া আৰু মালদ্বীপৰ মাজৰ ৰিলেশ্যনটো এক ডিপ ৰুটেড, বহুতো ৰিচেণ্ট ডেভেলপমেণ্টছ আৰু নানান ষ্ট্ৰেটেজিক চেলেঞ্জৰে ভৰপূৰ এক ডাইনামিক ৰিলেশ্যন। গতিকে আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱা নতুন নতুন ভিডিঅ'ৰ বাবে জড়িত হৈ থাকক 5 মিনিট কাৰেণ্ট এফেয়াৰ্ছৰ সৈতে। আজিলৈ ইমানেই। থেংক ইউ।